পৰা ইয়াত আমাৰ যজ্ঞ আৰম্ভ হৈছে। আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ট্ৰাষ্ট্ৰী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আজি ইয়াত যজ্ঞৰ শুভাৰম্ভ কৰিছে। আমাৰ লগত আছে আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ পত্নী গীতিকা গোস্বামী বাইদেউ, দুয়োজনে যজ্ঞ কৰি আছে। আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে ইয়াত আমাৰ যজ্ঞ হ'ব আৰু প্ৰায় 15-20 হাজাৰ ভক্ত ইয়াত সমাগম হয়। আৰু 1 তাৰিখে আমাৰ পূৰ্ণাহুতি আছে। সেইদিনা অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত থাকিব। আজিৰ পৰা ইয়াত আমাৰ যজ্ঞ আৰম্ভ হৈছে। আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ট্ৰাষ্ট্ৰী সন্মানীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে আজি ইয়াত যজ্ঞৰ শুভাৰম্ভ কৰিছে। আমাৰ লগত আছে আমাৰ বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ পত্নী গীতিকা গোস্বামী বাইদেউ, দুয়োজনে যজ্ঞ কৰি আছে। আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে ইয়াত আমাৰ যজ্ঞ হ'ব আৰু প্ৰায় 15-20 হাজাৰ ভক্ত ইয়াত সমাগম হয়। আৰু 1 তাৰিখে আমাৰ পূৰ্ণাহুতি আছে। সেইদিনা অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত থাকিব।